আজি মনোনয়ন পত্ৰ দাখিল কৰিব কংগ্ৰেছৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে তাৰ ভিতৰত ইতিমধ্যে উল্লেখ কৰিছো আপোনালোকক ৰজনীনা তিৰ্কী হাজু হৈছে আৰু সমান্তৰালভাৱে যোৰহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে আগবাঢ়িছে বিপুল সমৰ্থক দেখিবলৈ পোৱা গৈছে যোৰহাট প্ৰাৰ্থী এয়া হৈছে গৌৰৱ গগৈ এয়া দেখুৱাইছো আমি আপোনালোকক সহস্ৰাধিক লোকৰ সমাগম সহস্ৰাধিক এয়া উপস্থিত হৈছে কংগ্ৰেছৰ আৰু এয়া আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া হৈছে যোৰহাটৰ দৃশ্য গৌৰৱ গগৈ এয়া মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে বহু সংখ্যক লোক ওলাই অহা পৰিলক্ষিত হৈছে আৰু প্ৰাৰ্থীগৰাকীক সংগ দিয়াৰ বাবে ইতিমধ্যে উপস্থিত হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা লগতে কংগ্ৰেছৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতা কৰ্মী বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈছে ৰকিবুদ্দিন আহমেদ উপস্থিত হৈছে বুলি জানিব পৰা গৈছে আৰু ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো সমগ্ৰ অসমৰ ৰাইজৰ দাখিল কৰা এটা পৰিৱেশ আমি যোৰহাট মহানগৰীত দেখা পাইছোঁ এইটো মোৰ মনোনয়ন পত্ৰ নহয় এয়া হৈছে অসমৰ ৰাইজৰ মনোনয়ন পত্ৰ অসমৰ আশা কৰ্মী অংগনৱাড়ী কৰ্মীসকলৰ মনোনয়ন পত্ৰ এয়া হৈছে অসমৰ বাগানৰ শ্ৰমিকসকলৰ মনোনয়ন পত্ৰ এয়া হৈছে অসমৰ নিবনুৱা যুৱকসকলৰ মনোনয়ন পত্ৰ এয়া হৈছে অসমৰ বিভিন্ন ধৰ্মৰ বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ উজনি নামনি ব্ৰহ্মপুত্ৰৰ বাৰাক সকলৰ মনোনয়ন পত্ৰ আৰু শেষত গৈ অসমৰ ৰাইজৰ জয় হ'ব যুৱকসকলৰ জয় হ'ব শ্ৰমিকসকলৰ জয় হ'ব খেতিয়কসকলৰ জয় হ'ব সৰু ব্যৱসায়ীসকলৰ জয় হ'ব যোৰহাট চৰাইদেউ মাজুলী লগতে আমাৰ শিৱসাগৰ প্ৰত্যেক জিলাখন আৰু সমগ্ৰ আমাৰ অসমীয়া স্বাভিমানৰ জয় নিশ্চিত এয়া আজি বিশাল সমদলে প্ৰমাণ কৰি দিছে ধন্যবাদ